বিধ্বস্ত পথেৰে যেতিয়া আপুনি যাত্ৰা কৰে তেতিয়া আপুনি চৰকাৰ নাইবা জনপ্ৰতিনিধিক গালি পাৰে নেকি? এতিয়াৰে পৰা নাপাৰিব, কিয়নো এইবাৰ এটা বিধ্বস্ত পথৰ বাবে নতুন জীৱন পালে এগৰাকী মহিলাই। হয়, শুনিবলৈ যদিও আচৰিত লাগিছে, এনে ঘটনাই ঘটিছে আমাৰ দেশত। ঘটনা উত্তৰ প্ৰদেশৰ বৰেলীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলাক ব্ৰেইন ডেথ হোৱা বুলি ঘোষণা কৰিছিল চিকিৎসকে। তাৰ পিছতে স্বাভাৱিকতে পৰিয়ালৰ মানুহৰ মাজত লাগিল কান্দোনৰ ৰোল। সমান্তৰালকৈ সেইগৰাকী মহিলাৰ শেষকৃত্যৰ বাবে প্ৰস্তুতি চলালে পৰিয়ালে। তাৰ পিছত যেতিয়া মহিলাগৰাকীক হাস্পতালৰ পৰা এম্বুলেন্সেৰে ঘৰলৈ লৈ যোৱা হ'ল, তেতিয়াই কিন্তু বিনীতা শুক্লা নামৰ মহিলাগৰাকীৰ সৈতে ঘটিল এক চমৎকাৰ। কিয়নো এম্বুলেন্সৰ চকা বিধ্বস্ত পথত পৰাৰ পিছত মহিলাগৰাকী পুনৰ জি উঠিল। পৰৱৰ্তী সময়ত হাস্পতালত মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় আৰু 24 ঘণ্টাৰ ভিতৰতে চিকিৎসকে ব্ৰেইন ডেথ হোৱা বুলি ঘোষণা কৰা মহিলাগৰাকীয়ে কথা পাতিবলৈ আৰম্ভ কৰিলে। ৰাখে কৰি মাৰে কোনে, মাৰে কৰি ৰাখে কোনে, এই ঘটনাই পুনৰবাৰ যেন প্ৰতীয়মান কৰিলে সেই কথা।